Hello everyone. আজি মই বনাব ওলাইছো ভাপত দিয়া ইলিশ মাছ আৰু এই ইলিশ মাছ বনাবলৈ খুবেই সহজ অতি কম সময়তে হয় আৰু এই ইলিশ মাছ কেনেকেনো বনাইছো আহকচোন চাও। প্ৰথমতে মই ইলিশ মাছখিনি ভালদৰে হালধি আৰু নিমখেৰে সানি লৈছো আৰু এতিয়া মই এটা জাৰ লৈছো আৰু এইফালে মই সৰিহ আৰু 5টা কেঁচা জলকীয়া লৈছো আৰু এতিয়া গোটেইখিনি মিক্স কৰি লওঁ লগতে মই ইয়াতে অলপ নিমখ দি দিম যাতে সৰিহৰ তিতাটো গুছি যায়। এতিয়া অকমান নিমখ দি লৈছো। এয়া সৰিহ পেষ্ট ৰেডি হৈ গ'ল। মই বাটি এটাত উলিয়াই লৈছো যাতে বনোৱাৰ সময়ত কোনো অসুবিধা নহয়। আৰু এইফালে মই প্লেটত কলা জিৰা আৰু কেঁচা জলকীয়া কেইটামান ফালি লৈছো ফোৰণ দিয়াৰ কাৰণে আৰু এইফালে মই ৰাখিছো জোখমতে হালধি আৰু নিমখ। এইফালে কেৰাহীত মই তেল উঠাই দিছো আৰু তেলখিনি গৰম হোৱাত কলা জিৰা দিলো আৰু এতিয়া কেঁচা জলকীয়া কেইটা দি দিম আৰু এইখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম। যেহেতু ইলিশ মাছখিনি মই ভাপতে বনাম সেইবাবে মই মাছখিনি ফ্ৰাই কৰি লোৱা নাই। সেই ফোৰণ দিয়া তেল আৰু জলকীয়া আৰু কলা জিৰাৰ ওপৰতে মই হালধি দিলো আৰু পানী মিক্স কৰি দিছো। এতিয়া মাছখিনি মই ইয়াতে দি দিম। মাছখিনি দি মই কেৰাহীত ঢাকনি লগাই দিছো আৰু এনেকৈ 15 পৰা 20 মিনিট মই মিডিয়াম ফ্লেমত মাছখিনি সিজিবলৈ দিম। আৰু মাজতে মই এবাৰ ঢাকনিখন গুচাই মাছখিনি ভালদৰে লৰাই দিম মানে ইফাল ইফাল কৰি দিম যাতে দুয়ো সাইড ভালদৰে সিজি যায়। আৰু শেষত মই এয়া সৰিহ পেষ্টখিনি দি দিলো। মাছ প্ৰায় হৈ আহিছে। জোখমতে নিমখ দি দিলো। যিহেতু মই মাছখিনি প্ৰথমতে নিমখেৰে সানি লৈছিলো সেইবাবে এতিয়া বেছিকৈ নিমখ দিব নালাগে। আৰু এতিয়া ইলিশ ভাপা প্ৰায় হৈ গ'ল। আৰু 5 মিনিটমান পিছত হৈ যাব সম্পূৰ্ণভাৱে। এয়া ভাপত বনোৱা ইলিশ সম্পূৰ্ণভাৱে হৈ গ'ল। এতিয়া গৰম ভাতৰ লগত খাবৰ বাবে সম্পূৰ্ণভাৱে ৰেডি। এয়া মই প্লেট এখনত বাকি দিছো আৰু খাবৰ বাবে একদমেই ৰেডি।
ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু নেক্সট নতুন এটা ৰেচিপিৰে সৈতে পুনৰ লগ পাম তো আজিলৈ বাই বাই টেক কেয়াৰ